বন্ধু বান্ধৱীসকল, ধৈৰ্যৰো এটা সীমা থাকে মানুহৰ। বহুত ধৈৰ্য ধৰিলে, বহুত ধৈৰ্য ধৰি 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 অৱশেষত ধৈৰ্যৰ সীমা পাৰ হৈ গ'ল। আৰু পাৰ হৈ যোৱাৰ কাৰণে এনেকুৱা এটা পদক্ষেপ ল'ব পাৰিছে। পাৰ হৈ গ'ল, বহুতখিনি কথা তেওঁ শুনিলে। আৰু বিশেষকৈ তেওঁক টাৰ্গেট কৰি ইমানেই অশ্লীল শব্দ, চৰিত্ৰক লৈ পেলাই যেতিয়া মানুহে একো প্ৰমাণ নোহোৱাকৈ যেতিয়া চৰিত্ৰক লৈ কথা ক'ব, এজন মানুহ বহুত সুন্দৰকৈ এজন মানুহে কামখিনি কৰি কৰি গৈ আছে দেই। এজন মানুহক মানুহে যেতিয়া কোনো ফালৰ পৰা যেতিয়া একো কৰিব নোৱাৰে, কোনো ফালৰ পৰা একো কৰিব নোৱাৰে, শেষত কি কৰে, মানুহৰ চৰিত্ৰত ধৰেগৈ। জীৱিত কালত আমি বেজীৰ আগটো সমানো আমি বেয়াটো শুনা নাছিলোঁ। মঞ্চত বেয়া শব্দটোনো কোনে, বেয়া শব্দটো ক'লে বুলিয়ে তেওঁ বেয়া হৈ যাব নোৱাৰে নহয়। তেওঁ ভাল কি কৰিছে সেইটোহে লাগিব, তেওঁ কিমানখিনি ভাল কাম কৰিছে। কিন্তু এই লেখিকাগৰাকীয়ে যে একেবাৰে তললৈ নমা, একেবাৰে তল খাপৰ কথাবিলাক যে লিখি আছিলে, শেষত গৈ কালি সঁচাকৈ সেই পষ্টটো পাই পেলাই বহুত দুখ লাগিছিলে। আৰু অৱশেষত এতিয়া যিটো আকৌ এটা পষ্ট পালোঁ যে আমাৰ হিয়াৰ আমঠুৰ পত্নীয়ে আমাৰ শিখা শৰ্মাৰ হৈ পেলাই কেছ এটা ৰুজু কৰিছে। বহুত সুন্দৰ পদক্ষেপ। এইটো আগতেই কৰিব লাগিছিলে। কিন্তু তেওঁ আমাৰ হিয়াৰ আমঠুৰ পত্নী এটাই কথা, তেওঁ ভাবিছে এইবিলাক কাম নাইকিয়া মানুহৰ লগতনো কোনেনো এনেকৈ লাগি কৰি থাকে, তেনেকুৱা ধৰণৰ কথা, যে এইবিলাক মানুহকনো উত্তৰ দি কি লাভ আছে। কিন্তু শেষত যেতিয়া এনেকুৱা এটা জীৱিত কালত কাৰোৰ পৰা এটা বেয়া শব্দ নুশুনা মানুহটোৱে, বেয়া শব্দ মানে একাংশই, আৰু বেয়া শব্দটো তেওঁ যিটো ষ্টেজত কয় সেই শব্দটো কোৱাৰ কাৰণে অনেকে অনেক কথা ক'ব, কিন্তু সেই বুলি তেওঁক বেয়া পাই থকা নাই। সেইটো সময়তে কিবা এটা ক'লে, তাৰপিছততো সেইটো লাগি থকা নাই। কিন্তু এইগৰাকীয়ে লাগি ক'ৰ যে কি কথা খুচৰি এতিয়া একে চৰিত্ৰৰ লগত, তেওঁ চৰিত্ৰৰ কথাটোতো কৈছে, মানে আমাৰ জুবিন গাৰ্গৰ চৰিত্ৰৰ কথাটোতো কৈছে, লগতে আমাৰ ইয়াৰ আগৰ পোষ্টবিলাকত দেখিছোঁ গৰিমা গাৰ্গৰ চৰিত্ৰক লৈও তেওঁ বহুতখিনি মন্তব্য কৰি থৈছে। গতিকে লাজ লাগিছে। আমাৰ হিয়াৰ আমঠুৰ হৈ গোটেই পৃথিৱীৰ মানুহ একত্ৰা হৈ আছে, আৰু এগৰাকী মানুহ বিৰোধিতা কৰি আছে। সেই বিৰোধিতাগৰাকীৰ কাৰণেই আজি অতদিনে তেওঁ লিখনিবিলাক গৰিমা গাৰ্গৰ চকুত দৃষ্টিগোচৰ হৈ আছিলে, পাই আছিলে। শেষত মানে ধৈৰ্যৰ সীমা অতিক্ৰম কৰি এতিয়া এই পদক্ষেপটো লৈছে, বহুত ভাবি চিন্তি লৈছে। গতিকে মই ভাবোঁ, মোৰ ভিডিঅ'টোৰ যোগেদি কৈছোঁ, এইগৰাকীক ভাল শিক্ষা দিব লাগে। আজি এজাহাৰখন দিব লগা, কাৰণ এগৰাকী মানসিক ৰোগী বুলি ভাবি আচলতে ইমান দিনে কথাবোৰ অলপ আওকাণ কৰা হৈছিল। কাৰণ আমি বিচাৰিছিলোঁ আমি কনচেনট্ৰেট কৰোঁ যিটো মূল কেছ চলি আছে, এতিয়া ন্যায়ালয়ত আছে জুবিন গাৰ্গৰ, সেই কেছটোত আমি আচলতে বেছি কনচেনট্ৰেট কৰি আমি এই কথাবোৰ, যিবোৰ ডিষ্ট্ৰেক্টিং কথা, এই কথাবোৰত আমি বহুত মন দিব খোজা নাছিলোঁ। কিন্তু সহ্যৰ এটা সীমা থাকে নহয়। এজন ব্যক্তি আমাক এৰি গুচি গৈছে, সেইজন ব্যক্তি, তেওঁৰ সত্তাটো কি সকলো অসমৰ মানুহে সকলোৱে জানে, অসমীয়াই জানে, অসমে জানে, গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্মৰ বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে। সেইজন ব্যক্তিক কোনো কথা নাই, বতৰা নাই, অভব্য, অশালীন, অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য, চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে, সেইটো কথা ভাবিবই নোৱাৰি। আৰু কোনো অসমীয়াই, মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে। এইগৰাকী মহিলা, তেখেতে না অসমক ভাল পায়, না অসমীয়াক ভাল পায়, না অসমীয়াৰ মানসিকতাক ভাল পায়, না অসমীয়াৰ আৱেগক ভাল পায়। গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তিসত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে। লগতে আমাৰ পৰিয়ালটো, মোৰ নননগৰাকীক, পামী বৰঠাকুৰ, মোৰ শহুৰ দেউতা, যিগৰাকী অসুস্থ ব্যক্তি, সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি, তেওঁকো এৰা নাই। গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব। গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে এই সময়, সেইকাৰণে আজি আহিলোঁ। আৰু ডিফেমেশ্যন, তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান, আৰু লগতে কমিউনেল কিছুমান প্ৰভকিং মন্তব্য তেওঁ কৰিছে, যিটোৱে হয়তো সমাজত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট কৰিব পাৰে। গতিকে এইগৰাকী গোটেই অসমৰ ৰাইজে ইতিমধ্যে বহুত গালি, সকলোৱে জানে কি ব্যৱহাৰ কৰি আছে আৰু কি কৰি আছে, সকলোৱে গালিও পাৰি আছে। কিন্তু মানে কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে, তেনেকুৱা এগৰাকী মহিলা তেওঁ।
সেইকাৰণে তেওঁৰ ওপৰত এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়া আমি সকলো সেই আইনৰ ওপৰত এৰিছোঁ, তেওঁৰ নিশ্চয় উচিত ব্যৱস্থা ল'ব। আৰু অসমৰ ৰাইজ আমাৰ লগত যে আছে সেইকাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ। তেওঁলোকে সহ্য কৰিব নোৱাৰে, আমি যেনেকৈ পৰা নাই তেওঁলোকেও নোৱাৰে, কাৰণ জুবিন সকলোৰে ঘৰৰ আছিল, সকলোৰে মৰমৰ, সকলোৰে আৱেগৰ। গতিকে এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টিং কথাই যাতে আমাৰ মূল যিটো কেছ চলি আছে সেইটোৰ পৰা ডিষ্ট্ৰেক্ট নকৰে, যাতে সেই কথাটোত আমাৰ ঘৰখনে অকল নহয় গোটেই অসমৰ ৰাইজ যাতে আমাৰ লগত থাকে আৰু সেই কথাটোতে বেছি গুৰুত্ব প্ৰদান কৰি উচিত ন্যায় পোৱাত সেই দিশত আমি যাতে আগবাঢ়োঁ। এই ডিষ্ট্ৰেক্টিং এলিমেণ্টবোৰ কিন্তু একেবাৰে সিপাৰে সৈতে উঘালি শেষ কৰিব লাগে। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে ইয়াৰ আগতে কিন্তু তেওঁ জেল গৈছে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰি, ইয়াৰ পূৰ্বে 2 বছৰ মই তেখেতৰ হিষ্ট্ৰী নাজানো আৰু মই তেখেতক কেতিয়াবাই ব্লক কৰি থৈছোঁ, গতিকে সেই মানুহগৰাকীক মই সাধাৰণতে দেখি নাথাকোঁ, কিন্তু অন্য মানুহে মানে আনৰ পৰা মই দেখি আছোঁ, সেইটোৱে কথা। ইমান সাহস কেনেকৈ পাইছে বুলি সেই সাহস লৈ ভিত্তিহীন কথা, সেইটো সকলোৱে জানে, ৰাইজে জানে ইমান সাহস কেনেকৈ পাইছে। গতিকে গোটেই অসমবাসী আছে, গোটেই সেই শক্তি আমাৰ লগত আছে নহয়, সেইকাৰণে আমি সেইখিনি শক্তি সেইখিনি সাহস লৈ আমি আগবাঢ়ি আহিব পাৰোঁ। আমি সত্যত আছোঁ, আমি কি কৰিছোঁ আমি কি নকৰিছোঁ সেয়া গোটেই অসমে জানে। জুবিন গাৰ্গ কেনেকুৱা এজন ব্যক্তিসত্তা, তেওঁ আজিলৈকে কি কাম কৰিলে সেয়া গোটেই অসমে জানে। গতিকে মই সেইকাৰণেই কৈছোঁ যে অসমীয়া মানুহৰ মানসিকতা, অসমীয়া মানুহৰ আৱেগক বুজি নোপোৱা এগৰাকী, তেওঁ অসমীয়া নহয় আচলতে, তেওঁ অসমৰ এগৰাকী শত্ৰুৱে হয়। আৰু সেইদিনা আপুনি কোৰ্টত এটা কথা কৈছিলে যে প্ৰবাসী অসমীয়া কেইজনক তেওঁলোকক মতা নহ'ল, কিন্তু এতিয়া এটা কথা কৈছে যে কৰোণাছে তালৈকে মাতিছে, তাত গৈ পেলাই আপোনালোকে তাত থাকিব পাৰিব, কিবা প্ৰশ্ন থাকিলে সুধিব পাৰিব। আপোনালোকে যোৱাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি ছিংগাপুৰলৈ? নিশ্চয়, আমি এবাৰতো গৈছোঁৱে আৰু পিছৰ ডেটকেইটাতো আমি যাবলৈ চেষ্টা কৰিম, আৰু ইতিমধ্যে মই আকৌ তেওঁলোকৰ লগত যোগাযোগ মোৰ চলি আছে। যাক আপুনি অসুৰক্ষা দিছিলে সেইকেইজনক কিন্তু প্ৰশংসা কৰিছে আৰু তেওঁলোকক জেলৰ পৰা উলিয়াই দিবলৈহে কৈ আছে শিখা শৰ্মাৰ মানসিকতাই সেইটো। গতিকে অভিযুক্তক যেতিয়া জুবিনৰ হত্যাকাৰী সকলোৱে এতিয়া গম পাইছে, এইটো হত্যা কথাটো আহি পৰিছে ন এতিয়ালৈকে, জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক শেষ কৰি পেলোৱা মানুহক যেতিয়া ছাপোৰ্ট কৰিছে, তেতিয়াহ'লে সেইগৰাকী অসমীয়া কেনেকৈ হ'ব পাৰে, সেইটো কথা কৈছোঁ। ব্যক্তিগত কিবা আছিলে নেকি? একো নাই, মই চিনিয়ে নাপাওঁ। আৰক্ষী ফালৰ পৰা কি কৈছে বাইদেউ? তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয়, আৰু সেইটো আশা ৰাখিছোঁ। এইখিনি ব্যৱস্থা গ্ৰহণ কৰিবই, আৰু যি পাব লাগে শাস্তি সেইটো তেওঁলোকে পাব। এজন ব্যক্তিৰ মৃত্যুৰ পিছত কিন্তু এনেকুৱা ধৰণৰ কথা যিজন মানুহে ইমান ভাল কাম কৰি থৈ গৈছে এইবিলাক চৰ্চা নকৰে, সেইটো কথাই কৈছোঁ যে অসম আৰু অসমীয়াৰ কাৰণে জুবিনে কি কৰি থৈ গৈছে, তেওঁৰ অসম প্ৰেম কি আছিল সেইটো সকলোৱে জানে, বাকী অসমীয়া সকলোৱে জানে। যিসকল সঁচা অসমীয়া তেওঁলোকে সদায় মানে এইগৰাকী মানুহৰ বাহিৰে বাকী সকলোৱে জানে। এনেকুৱা হয়তো এইগৰাকীয়ে আছে যি নিকৃষ্ট মানসিকতাৰ এগৰাকী মানে